নমস্কাৰ সকলোকে। মই আজি সামাজিক মাধ্যমৰ ওপৰত বক্তৃতা দিবলৈ আহিছোঁ। বলক আৰম্ভ কৰোঁ। বিভিন্ন সময়ত আমাৰ দৃষ্টিগোচৰ হয় যে সামাজিক মাধ্যমৰ বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে বিভিন্ন ক্ষেত্ৰত। এতিয়া কথাটো হ'ল কি, কোনবিলাক সামাজিক মাধ্যম? ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম ইত্যাদি। এতিয়া দুটা দৃষ্টিভংগী আছে ইয়াত, এটা ইতিবাচক আনটো নেতিবাচক। এতিয়া ইতিবাচক কোনবিলাক? ধৰক আমি গুগলৰ পৰা বিভিন্ন বিষয়বস্তু শিকিব পাৰোঁ হয়নে নহয়? ইউটিউবৰ পৰা বিভিন্ন বিষয়বস্তু শিকিব পাৰোঁ।